ভিউয়ার্স, ওয়েলকাম টু 5 ম্যাথ ক্লাसेस। আজি আমি বিদ্যুৎ ডিমেৰুৰ বিষয়ে আলোচনা কৰিম। ইয়াক ইংৰাজীত ইলেক্ট্ৰিক ডাইপল বুলি কোৱা হয়, বিদ্যুৎ ডিমেৰু। তো এইটো হ'ব আমাৰ লেকচাৰ 6। বিদ্যুৎ ডিমেৰু মানে বেছিকেলি কি আমি সেইটো প্ৰথমতে চাই লওঁ। ডিমেৰু হৈছে দুটা আধান, এটা আধান মাইনাছ কিউ, এইটো আধান সাপোজ মাইনাছ কিউ ধৰি লোৱা হ'ল, এইটো প্লাছ কিউ। যদি এনেকৈ দুটা আধান ওচৰা ওচৰিকৈ থাকে আৰু আধান দুটাৰ মান সমান আৰু বিপৰীত জাতীয় হ'ব লাগিব, তেতিয়াহ'লে এই যিটো ছিষ্টেম আছে, এই যিটো গ'ট আছে, এইটোক আমি বিদ্যুৎ ডিমেৰু বুলি ক'ম। তো বিদ্যুৎ ডিমেৰুৰ আমি মাইনাছ কিউ আৰু প্লাছ কিউৰ মাজত দূৰত্বটো কনভেনশ্যনেলি বা নৰ্মেলি আমি টুৱাইছে বুলি ব্যৱহাৰ কৰোঁ। টুৱাইছে বা টুৱাইচাৰ, বেছিকৈ কিতাপত টুৱাইছে বা টুৱাইচাৰ এই দুটা বস্তু বেছিকৈ পোৱা যায়। তো বিদ্যুৎ ডিমেৰু মানে কি, দুটা সমান মানৰ বিপৰীত জাতীয় আধানৰ ঠোল এটাক বিদ্যুৎ ডিমেৰু বোলে। দুটা সমান মানৰ বিপৰীত জাতীয় আধানৰ ঠোল এটাক বিদ্যুৎ ডিমেৰু বুলি কোৱা হয়। এইটো হৈছে বিদ্যুৎ ডিমেৰুৰ সংজ্ঞা। তো বিদ্যুৎ ডিমেৰু ইয়াতে দেখিছোঁ আমি দুটা আধানৰ মান সমান, এটা আধান মাইনাছ কিউ, এটা প্লাছ কিউ। কিউ মানটো সমান, মানটো কিন্তু কিউ, কিন্তু বিপৰীত জাতীয় মানে কি, এটা মাইনাছ এটা প্লাছ। সিহঁতৰ মাজৰ দূৰত্ব টুৱাইছে দূৰত্বটো নৰ্মেলি বহুত কম। তো টুৱাইছে এটা চৰ্ত আছে, টুৱাইচৰ মানটো বহুত কম হ'ব লাগিব, অৰ্থাৎ আধান দুটা ওচৰা ওচৰিকৈ থাকিব লাগিব, তেতিয়া সেইটোক আমি বিদ্যুৎ ডিমেৰু বুলি ক'ম। এতিয়া আমি চাওঁ ডিমেৰুৰ লগত জড়িত কিছুমান ৰাশি। তো ডিমেৰুৰ লগত জড়িত এটা ৰাশি আছে, এইটো হৈছে ডিমেৰু ভ্ৰামক। ডিমেৰু ভ্ৰামক মানে কি সেইটো চাই লওঁ। ডিমেৰু ভ্ৰামক, ইংলিছত ইয়াক কোৱা হয় ডাইপল মোমেণ্ট। ডাইপল মোমেণ্ট মানে কি? ডাইপল মোমেণ্ট টাৰ্মটো আমাৰ কেমেষ্ট্ৰিত ইউজ কৰে। কেমেষ্ট্ৰিটো মোটামুটি ফিজিক্সৰ দৰে একেই, অলপমান তাত এক্সপ্লেনেশ্যনটো বা বৰ্ণনাটো বেলেগ হয়। তো আমি ফিজিক্সৰ মতে চাম ডাইপল মোমেণ্ট মানে কি বা ডিমেৰু ভ্ৰামক মানে কি। ডিমেৰু ভ্ৰামকক পদাৰ্থ বিজ্ঞানত পি আখৰেৰে বুজোৱা হয়। তো পিৰে বুজোৱা হয়, পিৰে আমি ডাইপল মোমেণ্ট বুজাওঁ। তো পি ইকুৱেল টু কি হ'ব? পি ইকুৱেল টু এই আধান দুটাৰ যিকোনো এটাৰ মান, সাপোজ মাইনাছ কিউ প্লাছ কিউ। তো আধান দুটাৰ মান কিমান? মান হৈছে কিউ। আধান দুটাৰ এইটোৰ মান, এই আধানটোৰ মান কিউ, এই আধানটোৰো মান কিউ। গতিকে আধান দুটাৰ যিকোনো এটা আধানৰ মান পূৰণ আধান দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব? টুৱাইছে। তো পি ইকুৱেল টু কিউ ইনটু আমাৰ কি হ'ব? টুৱাইছে হ'ব। তো পি হৈছে ডিমেৰু ভ্ৰামক। এতিয়া কথাটো হ'ল কি, ডিমেৰু ভ্ৰামকটো হৈছে ভেক্টৰ ৰাশি, ভেক্টৰ বুলি কওঁ। তো ইয়াৰ ডিমেৰু ভ্ৰামকৰ দিশটো কি হ'ব? মাইনাছ কিউৰ পৰা প্লাছ কিউলৈ। তো পি মানে ডিমেৰু ভ্ৰামকৰ দিশটো হ'ব মাইনাছ কিউৰ পৰা প্লাছ কিউলৈ। সেইকাৰণে মই কাৰ্চিনটো মাইনাছ কিউৰ পৰা প্লাছ কিউলৈ দিছোঁ। আৰু এইটো কি বুজাইছে? ডিমেৰু ভ্ৰামকৰ দিশ বুজাইছে এইখিনি। এতিয়া কথাটো হ'ল কি, বিদ্যুৎ ডিমেৰুটো ভেক্টৰ, কিন্তু আমি যদি এটা আধানৰ কথা কওঁ, সেই আধানটো হ'ব স্কেলাৰ। ছাপ'জ কিউ, এই কিউ আধানটোক আমি অকলে থাকিলে স্কেলাৰ বুলি ক'ম। কিন্তু যদি মই মাইনাছ কিউ প্লাছ কিউ এনেকৈ দুটা লগাই দিওঁ, তেতিয়াহ'লে এইটো ভেক্টৰ। এইটো কিয় হয়? ইয়াৰ কাৰণ আছে। যদি মই কিউ আধান এটা বিদ্যুৎ ক্ষেত্ৰত ৰাখোঁ, তেতিয়াহ'লে এই আধানটোই কোনো ধৰণৰ ঘূৰ্ণন গতি লাভ নকৰে বিদ্যুৎ ক্ষেত্ৰত ৰখাৰ ফলত। কিন্তু যদি মই মাইনাছ কিউ প্লাছ কিউ এনেকুৱা ঠোল এটা ৰাখোঁ, এই বস্তুটোক বিদ্যুৎ ডিমেৰু বুলি কয়, এই বিদ্যুৎ ডিমেৰুটো যদি মই বিদ্যুৎ ক্ষেত্ৰ এখনত থৈ দিওঁ, তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰ প্লাছ কিউৰ ওপৰত বল প্ৰয়োগ কৰিব, মাইনাছ কিউৰ ওপৰতো বল প্ৰয়োগ কৰিব। ফলত এই বস্তুটোৰ এনেকৈ নাথাকে। যদি এনেকৈ থাকে, সি ঘূৰি যাবৰ কাৰণে এইটো বস্তু হ'ব ভেক্টৰ। সেইটোৱে কাৰণ। এতিয়া আমি ইয়াৰ যিটো সংজ্ঞা আছে, সংজ্ঞাটোৰ পৰা ইয়াৰ এককটো সহজে ক'ব পাৰোঁ। তো ডিমেৰু ভ্ৰামকৰ এককটো কি হ'ব? ডিমেৰু ভ্ৰামকৰ এককটো হ'ব পি ইকুৱেল টু কিউ ইনটু টুৱাইছে, যিহেতু এইটো ইয়াৰ গাণিতিক ৰূপ। গতিকে মই কি কৰিম? পিৰ একক ইকুৱেল টু কি হ'ব? পিৰ একক ইকুৱেল টু কিউৰ একক পূৰণ টুৱাইচৰ একক। তো কিউৰ একক আৰু টুৱাইচৰ একক পূৰণ কৰিলে পিৰ একক পাম।
কিউ দেখক কিউ মানে আধান, গতিকে ইয়াত আছে আকৌ কুলম, টুৱাইছে মানে কি বুজাইছে, দূৰত্ব বুজাইছে, গতিকে ইয়াত আছে আকৌ মিটাৰ, গতিকে কুলম মিটাৰ হ'ব ইয়াৰ দ্বিমেৰু ভ্ৰামকৰ SI একক। এতিয়া ইয়াৰ মাত্ৰা আছে, প্ৰত্যেক ভৌতিক ৰাশিৰ মাত্ৰা থাকে। তো মাত্ৰাটোক ইংলিছত আমি কওঁ ডাইমেনশ্যন বুলি কওঁ। তো মাত্ৰাটো মই ইয়াতে কৰি নিদিওঁ, মাত্ৰাটো মই ষ্টুডেণ্টছবিলাকলৈ হোমৱৰ্ক হিচাপে ৰাখিছোঁ এইটো। তো সকলোৱে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এনচাৰটো জনাব বুলি আশা কৰিলোঁ, মাত্ৰাটোৰ এনচাৰটো কিমান হ'ব। এতিয়া বিদ্যুৎ দ্বিমেৰুৰ বিষয়ে এইখিনি হৈছে প্ৰাৰম্ভিক কথা। এতিয়া আমি চাম দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ। তো বিদ্যুৎ দ্বিমেৰুই বিদ্যুৎ ক্ষেত্ৰ কেনেকৈ সৃষ্টি কৰে, তাৰমানে কি কৈছোঁ এইটো কথা এনেকুৱা। ছাপ'জ আমি আগত বিদ্যুৎ ক্ষেত্ৰৰ লেকচাৰটোত কৈছিলোঁ, ছাপ'জ এটা আধান আছে প্লাছ কিউৰ পৰা পি এটা বিন্দু এটা আছে স্মলাৰ দূৰত্ব, তেতিয়াহ'লে পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান হ'ব, = 1/4πε0। এইটো আধান ডিভাইডেড বাই দূৰত্ব r²। গতিকে এইটো হ'ব প্লাছ কিউৰ বাবে সৃষ্টি হোৱা পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ। এটা আধান থাকিলে এনেকুৱা হ'ব, যদি আধান দুটা থাকে তেতিয়াহ'লে আমি তো ইয়াত প্লাছ কিউ আছে মাইনাছ কিউ আছে, তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰৰ মানটো কিমান হ'ব, দুয়োটা মিলাই আমি সেইটো বস্তু আলোচনা কৰিম। ঠিক আছে, প্ৰথমটো তো দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ, এইটো বস্তুক আমি ইংলিছত কওঁ বিদ্যুৎ ক্ষেত্ৰৰ ইংলিছ নামটো হৈছে ইলেক্ট্ৰিক ফিল্ড। দ্বিমেৰু হৈছে ডাইপল, গতিকে ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল। দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ লগত জড়িত দুটা বস্তু আছে ইয়াৰ ভিতৰত। এটা হৈছে দ্বিমেৰুৰ অক্ষত বিদ্যুৎ ক্ষেত্ৰ। তো আমি বিন্দুটোৰ অৱস্থান ভেদে দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ মানটো বেলেগ বেলেগ হ'ব। তো প্ৰথমতে আমি চাম, যদি বিন্দুটো আমি অক্ষত ভাবি লওঁ তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰৰ কি হ'ব মানটো। দ্বিমেৰুৰ অক্ষত বিদ্যুৎ ক্ষেত্ৰ, ইয়াক আমি ক'ম অক্ষ মানে দ্য এক্সিয়েল পইণ্ট অফ ডাইপল। তো আমি দ্বিমেৰু এটা আঁকিলাম, এটা মাইনাছ কিউ, এটা প্লাছ কিউ, এইটো তাৰপিছত আমি ইয়াতে কিছুমান এটা অক্ষ মানে কি, অক্ষ মানে হৈছে মাইনাছ কিউ প্লাছ কিউ আধান সংযোগী যিটো ৰেখা আছে, সেই ৰেখাটোক আমি অক্ষ বুলি ক'ম। অক্ষ মানে এইটো বঢ়াই দিব পাৰোঁ, ইফালে দিব পাৰোঁ। তো এই অক্ষত এই মাইনাছ কিউ আৰু প্লাছ কিউ সংযোগী ৰেখাডালৰ ওপৰত থকা যিকোনো বিন্দুকে অক্ষত থকা বিন্দু বুলি কোৱা হয়। তো আমি প্ৰথমতে আছে দ্বিমেৰুৰ অক্ষত বিদ্যুৎ ক্ষেত্ৰ। তো আমি অক্ষত যিকোনো বিন্দু এটা ভাবি ল'ম, ধৰি লৈছোঁ মই এই বিন্দুটো লৈছোঁ ইয়াতে, বিন্দু অক্ষত আছে কাৰণ মাইনাছ কিউ প্লাছ কিউ সংযোগী ৰেখাৰ ওপৰত আছে, গতিকে ইয়াত অক্ষত থকা বিন্দু হ'ব। মাইনাছ কিউ আৰু প্লাছ কিউ আধানৰ মাজৰ দূৰত্বটো আমি কনভেনশ্যনেলি টুৱাইছে বুলি ধৰি লওঁ, টুৱাইছে। এতিয়া মাইনাছ কিউ আৰু প্লাছ কিউৰ মাজৰ যিকোনো এটা বিন্দু লৈছোঁ, সেই বিন্দুটোক কৈছোঁ অ', আৰু এই বিন্দুটো মই ক'ত লৈছোঁ, মাজৰ জেগাত। তো মাইনাছ কিউ আৰু প্লাছ কিউৰ মধ্যবিন্দু হৈছে অ'। আৰু এই যিটো পি লৈছোঁ, এই পিটো লৈছোঁ মই অ'ৰ পৰা স্মলাৰ দূৰত্বত, কেলকুলেশ্যনটোৰ যাতে সুবিধা হয়। তো মই কি কনচিডাৰ কৰিছোঁ ইয়াতে, মাইনাছ কিউ প্লাছ কিউ দুটা আধান আছে, মাইনাছ কিউ প্লাছ কিউ আধান দুটাৰ মধ্যবিন্দু হৈছে অ', আৰু সেই মধ্যবিন্দুৰ পৰা স্মলাৰ দূৰত্বত পি এটা বিন্দু, পি বিন্দুত এই দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ মানটো আমি উলিয়াব লাগে। তো সেইটো আমি কেনেকৈ উলিয়াম, এতিয়া আমি সেইটো তো এতিয়া ঠিক আছে। এতিয়া প্ৰথমতে আমি কি কৰিম, মাইনাছ কিউৰ বাবে পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ কিমান হ'ব সেইটো উলিয়াম, তাৰপিছত প্লাছ কিউৰ বাবে কিমান হ'ব সেইটো উলিয়াম, আৰু শেষত এই দুটা মিলাই কিমান হ'ব সেইটো উলিয়াবৰ কাৰণে আমি দুটা যোগ কৰিব লাগিব। গতিকে চাম প্ৰথমতে মাইনাছ কিউৰ বাবে কিমান হ'ব। মই কেৱল গাণিতিক ষ্টেপখিনি ইয়াতে কৈ দিম, তো ষ্টুডেণ্টছবিলাকে এইটো লিখি ল'ব পাৰি ইচ্ছা কৰিলে। তো মই মুখেৰে কৈ যাম, মাইনাছ কিউৰ বাবে পি বিন্দুত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ, এইটো বস্তুকে আমি বুজাইছোঁ পি মাইনাছ কিউ। মাইনাছ কিউৰ আধানৰ বাবে পি বিন্দুত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ, ই তলত মাইনাছ কিউ, কিমান হ'ব এইটো হ'ব 1/4πε0। মাইনাছ কিউৰ মানটো কিউ ডিভাইডেড বাই, যিহেতু পি বিন্দুত ওলাইছোঁ মাইনাছ কিউৰ বাবে, গতিকে আমাক কি লাগিব, মাইনাছ কিউৰ পৰা পি বিন্দুৰ দূৰত্ব লাগিব, সেই দূৰত্বটো তলত হ'ব। গতিকে মাইনাছ কিউৰ পৰা পিৰ দূৰত্ব কিমান, মাইনাছ কিউৰ পৰা অ' বিন্দুৰ দূৰত্ব হ'ব
মাইনাছ কিউৰ পৰা প্লাছ কিউৰ দূৰত্ব টুৱাইছ এ। অ'টো যিহেতু মধ্যবিন্দু, গতিকে মাইনাছ কিউৰ পৰা অ'ৰ দূৰত্ব হ'ব এ আৰু অ'ৰ পৰা পিৰ দূৰত্ব আৰ, গতিকে এইটো কিমান হ'ব আৰ প্লাছ এ স্কুৱেৰ। এইটো ই মাইনাছ কিউ হৈ গ'ল। এতিয়া আমি চাম প্লাছ কিউৰ বাবে কিমান হ'ব। তো সেইটোক আমি ক'ম ই প্লাছ কিউ। ই প্লাছ কিউ হ'ব 1/4πε0 প্লাছ কিউৰ মানো কিউ এ। প্লাছ কিউৰ পৰা পিৰ দূৰত্ব কিমান হ'ব? প্লাছ কিউৰ পৰা পিৰ দূৰত্ব হ'ব অ'ৰ পৰা পিৰ দূৰত্ব হৈছে আৰ, এইখিনিৰ পৰা আমি এইখিনি বাদ দিব লাগিব। তো এইখিনি মাইনাছ এইখিনি মানে আৰ মাইনাছ এইখিনি হ'ব এ, গতিকে আৰ মাইনাছ এ, এইটো হৈছে হ'ল। তো বিদ্যুৎ ক্ষেত্ৰৰ মানহে লিখিলোঁ, কিন্তু বিদ্যুৎ ক্ষেত্ৰটো আমাৰ ভেক্টৰ ৰাশি, গতিকে এই বিদ্যুৎ ক্ষেত্ৰৰ দিশটো কোনফালে হ'ব? তো মাইনাছ কিউৰ কাৰণে যদি মই ওলাওঁ, আমি বিদ্যুৎ ক্ষেত্ৰ উলিয়াবৰ কাৰণে যিটো বিন্দুত উলিয়াওঁ তাত এটা +1 কুলম আধান থকা বুলি ভাবি ল'ব লাগে। আৰু +1 কুলম আধানটোৱে যিটো দিশত বল অনুভৱ কৰিব সেইটোৱে হ'ব বিদ্যুৎ ক্ষেত্ৰৰ দিশ। গতিকে এই মাইনাছ কিউ +1 কুলম এইফালে টানিব, গতিকে মাইনাছ কিউৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ দিশটো হ'ব এইফালে, এইটো হ'ব এই মাইনাছ কিউ, কাৰণ টানিব এইফালে মাইনাছ আছে এইটো। আৰু প্লাছ কিউৰ বাবে কি হ'ব? এই প্লাছ কিউৱে +1ক এইফালে ঠেলিব। তো প্লাছ কিউৰ বাবে যিটো বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব তাৰ দিশ হ'ব এইফালে, সেইটো হ'ব ই প্লাছ কিউ। এতিয়া দুয়োটা যোগ কৰিব লাগে, গতিকে দুয়োটা যোগ কৰাটো আমি নৰ্মেলি এইটো প্লাছ এইটো, যেনেকৈ 2 আৰু 3 দুটা সংখ্যা, তো আমি 2 যোগ 3 মানে 5, আমি সেনেকৈ যোগ কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ বিদ্যুৎ ক্ষেত্ৰটো হৈছে ভেক্টৰ ৰাশি। তো ভেক্টৰ ৰাশি যোগ কৰিবৰ বাবে ভেক্টৰৰ যোগবিলাক যোগৰ নিয়ম আছে, আমি সেইবিলাক মানিব লাগিব। তো ভেক্টৰৰ যোগৰ নিয়ম বুলি ক'লে ভেক্টৰ যোগৰ সামান্তৰিক সূত্ৰটোৰ কথা মনলৈ আহে। ভেক্টৰ যোগৰ সামান্তৰিক সূত্ৰ ব্যৱহাৰ কৰি আমি এই যোগটো কৰিম। এই দুটা যদি স্কেলাৰ হ'লেহেঁতেন, ইয়াৰ যদি কোনো দিশ নাথাকিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো প্লাছ এইটো ডাইৰেক্ট কৰি দিলে এনচাৰটো হ'লে হয়। কিন্তু ভেক্টৰ ৰাশি আমি যোগ কৰিবৰ বাবে কিছুমান বিশেষ নিয়ম ফ'ল' কৰিব লাগিব, আৰু সেই নিয়মটো হৈছে ভেক্টৰ যোগৰ সামান্তৰিক সূত্ৰ। তো আমি এতিয়া যোগ কৰিম, এই দুটা মিলাই যিটো আমি টোটেল পাম, এই বস্তুটোক মই ইৰে বুজাইছোঁ। ই ইকুৱেল টু কি হ'ব? ই ইকুৱেল টু সামান্তৰিক সূত্ৰসকলে যেনে মই মনত পেলাই দিছোঁ, এটা ভেক্টৰ এ, এটা ভেক্টৰ ছাপ'জ বি, মাজৰ এংগলটো থিতা, তেতিয়াহ'লে লব্ধ ভেক্টৰৰ মান কিমান হয়? আৰ ইকুৱেল টু √r² + b² + 2ab cos থিতা। তো এই দুটা ভেক্টৰ যদি থাকে, এই দুটা ভেক্টৰ যোগ কৰি আমি কিমান পাম? এইটো পাম। তো এই দুটাৰ যিটো লব্ধ ভেক্টৰ বা ই মাইনাছ কিউ ই প্লাছ কিউ মই যোগ কৰি মই যিটো পাম, সেইটো হ'ব মুঠ বিদ্যুৎ ক্ষেত্ৰ, বা সেইটো বস্তুক মই ইৰে বুজাইছোঁ। তো ই ইকুৱেল টু কিমান হ'ব? a² + b², অৰ্থাৎ এ মানে ইয়াতে কি আছে? ই মাইনাছ কিউ, গতিকে ই মাইনাছ কিউ স্কুৱেৰ প্লাছ ই প্লাছ কিউ স্কুৱেৰ প্লাছ টুৱাইছ এ বি, গতিকে টুৱাইছ ই মাইনাছ কিউ ই প্লাছ কিউ cos থিতা। থিতা মানে কি? থিতা মানে হৈছে এ আৰু বিৰ মাজৰ কোণ। এতিয়া ইয়াতে হ'ব মাইনাছ কিউ আৰু প্লাছ কিউৰ মাজৰ কোণ। মাইনাছ কিউ আৰু প্লাছ কিউৰ মাজৰ কোণটো হ'ব 180, গতিকে এইটো হ'ব cos 180 ডিগ্ৰী। তো এইটো বস্তু আমি কি পাম? এতিয়া এইটো বস্তু কৰিলে আমি অলপ চিম্পলিফাই কৰিব পাৰোঁ। ই মাইনাছ কিউ স্কুৱেৰ প্লাছ ই প্লাছ কিউ স্কুৱেৰ, cos 180ৰ মান -1, গতিকে এইটো হ'ব মাইনাছ টুৱাইছ ই মাইনাছ কিউ ই প্লাছ কিউ। আৰু ইয়াৰ পৰা এইটো ফৰ্মুলাত পৰিছে a² + b² মাইনাছ টুৱাইছ ab, ইয়াৰ পৰা আমি পাম a মাইনাছ b হোল স্কুৱেৰ। তো আমি লিখিম ই প্লাছ কিউ মাইনাছ ই মাইনাছ কিউ। তো ই প্লাছ কিউ মাইনাছ ই মাইনাছ কিউ স্কুৱেৰ হ'ব, স্কুৱেৰ ইয়াতে ৰুটঅভাৰ থাকিব, কিন্তু যে ৰুটঅভাৰটো উঠাই দিলে কি হ'ব? ই প্লাছ কিউ মাইনাছ ই মাইনাছ কিউ। তো ই ইকুৱেল টু আমাৰ এইটো পাম। এতিয়া এইটো বস্তু আমি কৰিলে হ'ল হ'ব। তো এই বস্তুটো আমি এতিয়া ই প্লাছ কিউ মাইনাছ ই মাইনাছ কিউ কিমান হয় আমি সেইটো বস্তু কৰিম। তো এইটো আমি কৰিম এতিয়া। তো কি আছিল? ই ইকুৱেল টু ই প্লাছ কিউ মাইনাছ ই মাইনাছ কিউ। ই প্লাছ কিউৰ মানটো মই এটা বহাই দিলোঁ, এইটো হ'ব ই মাইনাছ কিউৰ মানটো হ'ব এইটো। তো
ইয়াৰ পৰা আমি কমন ল'ব পাৰোঁ কিউ বাই 4 পাই এপচাইলন নটটো আহিব কমন আহিলে ইয়াত থাকিব 1 বাই r মাইনাছ এ স্কুৱেৰ মাইনাছ 1 বাই r প্লাছ এ স্কুৱেৰ এইটো হ'ব। তো কিউ বাই 4 পাই এপচাইলন নট এইখিনি বস্তু চিম্প্লিফাই অলপ সৰল কৰিলে হ'ল। এইটো হ'ব r মাইনাছ এ স্কুৱেৰ r প্লাছ এ স্কুৱেৰ আৰু ইয়াত হ'ব r প্লাছ এ স্কুৱেৰ মাইনাছ r মাইনাছ এ স্কুৱেৰ r মাইনাছ এ স্কুৱেৰতে ইয়াত r প্লাছ এ স্কুৱেৰ পোৱা যাব, সেইটো ইনটু 1 ইকুৱেল টু 2 মাইনাছ চিমিলাৰলি এইটো এনেকুৱা হ'ব। তো এইখিনি জাষ্ট চিম্পল কেলকুলেশ্যন কিউ বাই 4 পাই এপচাইলন নট। তো এইটো বস্তুক আমি অলপ সহজকৈ লিখিব পাৰোঁ r মাইনাছ এ স্কুৱেৰ r প্লাছ এ স্কুৱেৰ, গতিকে বস্তু আমি কি লিখিব পাৰোঁ r মাইনাছ এ r প্লাছ এ এই দুটা বস্তু মিলাই একেলগে স্কুৱেৰটো দি দিছোঁ। আৰু ইয়াত এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত পৰিব, গতিকে এইটো এ প্লাছ বি হোল এ মাইনাছ বি ভাঙি লিখিব পাৰোঁ আমি। গতিকে আমি লিখিম r প্লাছ এ প্লাছ r মাইনাছ এ r প্লাছ এ মাইনাছ r প্লাছ এ, কাৰণ আমি জানো যে এ মাইনাছ বি হোল এ প্লাছ বি ইকুৱেল টু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে আমি এইটো লিখিব পাৰোঁ, সেইটো ষ্ট্ৰাকচাৰত মই এইটো লিখিছোঁ। নেক্সট কিউ বাই 4 পাই এপচাইলন নট এইটো বস্তু হ'ব ইয়াতে এ কেঞ্চেল যাব, এইটো হ'ব টুৱাইছ আৰ, ইয়াতে হ'ব আৰ কেঞ্চেল যাব, এইটো হ'ব টুৱাইছ এ। আৰু এইটো বস্তুৰ পৰা আমি পাম এ মাইনাছ বি হ'লে প্লাছ বি মানে স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, তো আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ বাহিৰত স্কুৱেৰ আছে স্কুৱেৰ। এতিয়া আমি ইয়াতে এজামশ্যন লওঁ যে আমি আগতে কৈছোঁ যে মাইনাছ কিউ আৰু প্লাছ কিউৰ মাজৰ যিটো দূৰত্ব আছে টুৱাইছ এ, সেই তাৰ মানটো বহুত কম হ'ব লাগিব, তেতিয়াহে আমি সেইটোক ডিমেৰু বুলি ক'ম। তো যিটো পি বিন্দু আছে, পি বিন্দুটো ইয়াৰ মধ্যবিন্দুৰ পৰা আৰ দূৰত্বত আছে। তো আমি ইয়াতে এটা এজামশ্যন ল'ম যে আৰ স্কুৱেৰ ইজ গ্ৰেটাৰ দেন এ স্কুৱেৰ, তাৰমানে টুৱাইছৰ মানটো যিহেতু সৰু, এইটো ডিমেৰুৰ বাবে হ'ব লাগিব। তো আৰটো ইয়াতে আৰৰ মানটো ইয়াৰ তুলনাত বহুত বেছি হ'ব, আৰৰ মানটো ইয়াৰ তুলনাত বেছি হ'ব, কাৰণ এইটোৰ মানটো আমি অলৰেডি সৰু বুলি ডেফিনেশ্যনতে কোৱা আছে। গতিকে আৰ স্কুৱেৰটো এ স্কুৱেৰতকৈ বহুত বেছি ডাঙৰ হ'ব, আৰটো এতকৈ ডাঙৰ, আৰ স্কুৱেৰটো এ স্কুৱেৰতকৈ বহুত বেছি ডাঙৰ। তো যিহেতু এ স্কুৱেৰতকৈ আৰ স্কুৱেৰটো বহুগুণে ডাঙৰ, গতিকে আমি এ স্কুৱেৰটোক নেগলেক্ট কৰিব পাৰোঁ মানে কি এ স্কুৱেৰ প্ৰায় 0ৰ সমান হ'ব বুলি ভাবিব পাৰোঁ। ইয়াতে আমি এ স্কুৱেৰ ঠাইত 0 বহাই দিম। তো কিউ বাই 4 পাই এপচাইলন নট। এতিয়া এটা কথা ইয়াতে যে ওপৰত যিখিনি বস্তু আছে, ওপৰৰ বস্তুখিনি থাকক টুৱাইছ আৰ টুৱাইছ এ। তো ইয়াৰ পৰা আমি পাম এ স্কুৱেৰটো 0 বুলি ভাবি লওঁ, আৰ স্কুৱেৰ মাইনাছ 0 হোল স্কুৱেৰ, আৰ স্কুৱেৰ টু দি পাৱাৰ স্কুৱেৰ আৰ টু দি পাৱাৰ 4, আৰ টু দি পাৱাৰ 4 হ'ব। তো এইখিনি বস্তু মই এইফালে কৰি দিছোঁ। নেক্সট আমি যদি লিখোঁ কি পাম, তো কিউ ইনটু টুৱাইছ এ মানে ডিমেৰু ভ্ৰামকৰ সংখ্যাটো আমি আগতে পঢ়ি দিছোঁ। গতিকে এটা আধানৰ মান পূৰণ আধান দুটাৰ মাজৰ দূৰত্ব, গতিকে কিউ ইনটু টুৱাইছ এক মই পি হিচাপে লিখিম, কাৰণ পি মানে হৈছে ডিমেৰু ভ্ৰামক। তো ওপৰত কি হ'ব, কিউ টুৱাইছ এ মানে হ'ব পি টুৱাইছ আৰ, গতিকে ইয়াত হ'ব ওপৰত হ'ব 2 PR ডিভাইডেড বাই 4 পাই এপচাইলন নট আৰ টু দি পাৱাৰ 4, আৰেটো আৰ কেঞ্চেল যাব আৰ কিউ, গতিকে এনচাৰ হ'ব এনেকুৱা টুৱাইছ পি বাই 4 পাই এপচাইলন নট আৰ কিউব। এইটো হ'ব মুঠ বিদ্যুৎ ক্ষেত্ৰৰ মান। তো দ্বিমেৰুৰ অক্ষত থকা বিন্দু এটাত সৃষ্টি হোৱা মুঠ বিদ্যুৎ ক্ষেত্ৰৰ মান হ'ব টুৱাইছ পি বাই 4 পাই এপচাইলন নট আৰ কিউব। এতিয়া কথা হ'ল কি, এইটো এটা ভেক্টৰ ৰাশি হ'ব, এইটো মানটো উলিয়ালোঁ, ইয়াৰ দিশটো কি হ'ব? তো ইয়াৰ দিশটো ডাঙৰটোৰ মতে হ'ব। তো আমি প্লাছ কিউৰ পৰা মাইনাছ কিউ বেক কৰিছোঁ, কাৰণ কিয় প্লাছ কিউটো প্লাছ কিউৰ মানটো মাইনাছ কিউতকৈ ডাঙৰ, সেইবাবে আমি ফৰ্মুলাটো লিখোঁতে প্লাছ কিউৰ পৰা মই
মাইনাছ কিউটো বেক কৰিছোঁ, গতিকে দিশটো হ'ব প্লাছ কিউৰ মতে হ'ব। তো প্লাছ কিউৰ দিশটো কোনফালে আছিল? প্লাছ কিউৰ দিশটো আছিল ই প্লাছ কিউ। তো প্লাছ কিউ আধানৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ দিশটো আছিল আমাৰ এইফালে আছিল, গতিকে দিশটো হ'ব আমাৰ দিশটো কি ক'ম, এইফালে মানে কি প্লাছ কিউৰ বাবে সৃষ্টি হোৱা আধানটোৰ দিশটো বিদ্যুৎ ক্ষেত্ৰৰ দিশটো এইফালে আছিল, গতিকে দিশটো এইফালে হ'ব। তো প্লাছ কিউৰ পৰা পি লৈ হ'ব দিশ। তো প্লাছ কিউৰ পৰা পি লৈ বুলি কোৱাতকৈ আমি মাইনাছ কিউৰ পৰা প্লাছ কিউ লৈ বুলি ক'ব পাৰোঁ, কথাটো একে। মাইনাছ কিউৰ পৰা প্লাছ কিউ মানে এইফালে। তো আমি ইয়াত কি ক'ম, দিশটো এইটো দিশ হ'ব মাইনাছ কিউৰ পৰা প্লাছ কিউ লৈ। এইখিনি হ'ব ইয়াৰ, এইটো হ'ব ইয়াৰ দিশ। তো এইটো হৈছে দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰথমটো উদাহৰণ। তো আমি নেক্সট লেকচাৰত যিটো 2 নম্বৰ আছে দ্বিমেৰুৰ বাবে নিৰক্ষৰেখাত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ, সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। থেংক ইউ ফৰ ৱাটছিং।